এটা সময় আছিলে চাহ বাগানত পঢ়া শুনাৰ অভাৱ আছিলে, উন্নয়ন নাছিলে, কিন্তু যোৱা 10 বছৰ আমাৰ চৰকাৰৰ দিনত চাহ বাগিচাত হাইস্কুল পাতা, স্কুল পাতা, কাৰ্যক্ৰমটো হাতত লোৱা গ'ল আৰু তাৰ ফলত চাহ বাগানৰ ল'ৰা ছোৱালীও পঢ়া শুনা কৰি আগবাঢ়িবলৈ ইচ্ছা ৰাখে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সবল নেতৃত্বত চাহ জনগোষ্ঠী আদিবাসী লোকৰ বাবে 3% ৰিজাৰ্ভেশ্যন চৰকাৰী চাকৰিত কৰাৰ ফলত চাহ জনগোষ্ঠী আৰু আদিবাসী লোকৰ ল'ৰা ছোৱালীও চৰকাৰী নিযুক্তি পাবলৈ সক্ষম হৈছে। মই চাহ জনগোষ্ঠী আৰু আদিবাসী লোকৰ হৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাব খুজিছোঁ যে আপোনাৰ কাৰণে আজি আমি এই দিনটো পাবলৈ নহ'লে আগত আমি বিভাগবিলাকত দেখোঁ যে ক'ৰবাত এটা দুটা ক'ৰবাত চেম্পলৰ নিচিনা আছে যে ক'ৰবাত থাকিব নহ'লে বেয়া হ'ব, ক'ৰবাত ইমান অসমত ঘূৰিলে ক'ৰবাত 2জন ক'ৰবাত 4জন তেনেকুৱা পাইছিলোঁ। আৰু ময়ো নিজে আজি গৌৰৱ অনুভৱ কৰিছোঁ যে বিভাগত 215 গৰাকী চাহ জনগোষ্ঠী আৰু আদিবাসী লোকৰ ল'ৰা ছোৱালীক আমি ইয়াত নিযুক্তি দিবলৈ পালোঁ।